মডেল হস্পিটেলৰ উপ-অধীক্ষক লগত সংগ দিছে আমাৰ মাননীয় সভাপতি উৰিয়ামঘাট প্ৰেছ ক্লাবৰ শ্ৰীযুত প্ৰতাপ গগৈ ডাঙৰীয়া। আজি উৰিয়ামঘাট মডেল হস্পিটেলত আমি এটা চৰকাৰী নিৰ্দেশনা মৰ্মে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিচালনা মন্ত্ৰালয়ৰ যোগেদি আমাৰ ৰাইজৰ মাজত আমাৰ যিবোৰ চৰকাৰী আঁচনি আছে আৰু সেইখিনিৰ লগত সংগতি ৰাখি এৱেৰনেছ কেম্প এটা দিয়া গৈছে। আৰু লগতে আমাৰ আজি প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ বিশেষজ্ঞ আহিছে, শিশু বিশেষজ্ঞ আছে আৰু ডেণ্টেল দন্ত বিশেষজ্ঞ আছে আৰু লগতে আমাৰ স্থানীয় ডাক্তৰ হস্পিটেলৰ ডাক্তৰ ৩-৪জন আছে। সকলো মিলি আমি এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছোঁ, স্বাস্থ্য শিবিৰ তথা স্বাস্থ্য সজাগতা কেম্পৰ আয়োজন কৰিছোঁ। আৰু তাৰ লগতে আমি প্ৰদৰ্শনীমূলকভাৱে আমাৰ চৰকাৰী আঁচনি আছে, যেনেকৈ বাহকজনিত ৰোগৰ বিভাগটোৰ যিখিনি প্ৰদৰ্শনীমূলক আমি ষ্টল দিছোঁ। আকৌ জন্ম নিয়ন্ত্ৰণৰ বাবে যিখিনি আমাৰ সুবিধা আছে, চৰকাৰী আঁচনিৰ দ্বাৰা যিখিনি সুবিধা আছে, আজিকালি জেমৰ বিস্ফোৰণৰ যিটো ঘটনা হৈ আছে সেইখিনি ৰোধ কৰিবলৈ সেইখিনিৰ ওপৰতো আলোচনাৰ কাৰণে আমাৰ ভাগে ভাগে আমি প্ৰদৰ্শনীমূলকভাৱে ষ্টল দিছোঁ। আৰু এতিয়া যিখিনি আমাৰ বেমাৰ আজাৰ আজিকালি যুগৰ যিটো বেমাৰ হৈছে ডায়েবেটিছ হওক, মধুমেহ বা হাইপাৰটেনশ্যন উচ্চ ৰক্তচাপজনিত ৰোগ, সেইখিনিৰ কাৰণে আমি ষ্টল দিছোঁ। তাত আমাৰ কৰ্মচাৰী দিয়া গৈছে, তেওঁলোকৰ ফালৰ পৰা এই ভাৱৰ আদান প্ৰদান হ'ব। মানুহখিনি কিবা বুজিবলগীয়া থাকিলে বা পৰীক্ষা কৰিবলগীয়া থাকিলে সেইখিনি আমি দিছোঁ। প্লাছ আমাৰ আশাসকলৰ এই অঞ্চলৰ আশাসকলে তেওঁলোকে খাদ্যবস্তু কি কি খাব লাগে, সুস্থ খাদ্যবস্তু কি কি খাব লাগে, সেইখিনিও এটা প্ৰদৰ্শনীমূলক আমি ষ্টল দিয়া গৈছে। এইখিনিকে আজি আমাৰ এই শিবিৰত আয়োজিত হৈছে। আৰু মতে প্ৰত্যেকটো মাহতে আমাৰ CHC-বিলাকত স্পেচিয়েলিষ্ট কেম্প হিচাপে দিবলৈ দিছে। গতিকে কেতিয়াবা আমি স্পেচিয়েলিষ্ট সময়মতে পাওঁ বা কেতিয়াবা আমি ধৰক এজন পালোঁ, আমি ধৰক ডিমাণ্ড দিছোঁ আমাৰ ছেক্ৰেটাৰী এজন লাগে, আহিব নোৱাৰে, সিফালেও কেম্প থাকে। গোটেই ডিষ্ট্ৰিক্টত বা গোটেই অসমতে হৈ আছেতো, গতিকে ডাক্তৰৰ অলপমান নাটনি হৈ আছে। সেইকাৰণে আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা কৰিবলৈ গৈ আছোঁ।